গহপুৰৰ এখন গাঁৱৰ কাহিনী। বিগত ৭৫ বছৰে হোৱা নাই এটাও অপৰাধ। পুলিচে আজিকো প্ৰতি ভৰি দিয়া নাই গাঁওখনত। যি সময়ত সমগ্ৰ দেশত হত্যা হিংসা দিনক দিনে বাঢ়ি গৈছে, সেই সময়তে কিন্তু গহপুৰৰ এখন ক্ৰাইমলেছ গাঁৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ১৯৫০ চনতে স্থাপিত এই গাঁওখনত আজিলৈকে হোৱা নাই এটাও অপৰাধ, যাৰ বাবে গাঁওখনত এতিয়ালৈকে পুলিচে ভৰি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাই নাই। এই গাঁওখন হৈছে ডুবিয়া পঞ্চায়তৰ অন্তৰ্গত ডুবিয়া কাৰ্বি গাঁও। এতিয়ালৈকে আমি এই ডুবিয়া কাৰ্বি গাঁও এতিয়ালৈকে আমি যোৱা ১৯৫০-৫১ চনৰ পৰা আমি ইয়াৰ স্থায়ী বাসিন্দা। এতিয়া বৰ্তমানলৈকে আমি কোনো লগৰীয়া তথা অন্যান্য সম্প্ৰদায়ৰ লগত বা অন্যান্য বন্ধু বান্ধৱীৰ লগত বৰ্তমানলৈকে আমি কোনো হাই কাজিয়া এতিয়ালৈকে পোৱা নাই। গোচৰবিহীন গাঁও হিচাপে পৰিচিত এই গাঁৱত আছে মিলা প্ৰীতি আৰু ভাতৃত্ববোধ। গাঁওখনৰ গাঁওবুঢ়া ছাৰ ফোক ৰামছাৰ নেতৃত্বত এক সহজ সৰল শান্তিপ্ৰিয় জীৱন কটাইছে গাঁওবাসীয়ে। আপোনালোকে জানে এইটো কাৰ্বি, আমি কাৰ্বি ট্ৰাইবটো কি হ'লে এনেই শান্তিপ্ৰিয় মানুহ, আমি তেনেকৈ থাকোঁ আৰু ইয়াতে। কোনো ধৰণৰ পুলিচৰ তেনেকৈ কোনো ধৰণৰ নাই, পুলিচ লগত যাব লগা তেনেকৈ একো হোৱা নাই। এনেই গাঁৱত তেনেকৈ হয় আৰু ঘৰে ঘৰে সেইটোতো থাকেই চবৰে ধৰ, কিন্তু সেই তেনেকৈ হোৱা নাই যে থানালৈ যাব লগা হোৱা পৰিৱেশ এটা হোৱা নাই। বিগত ৭৫ বছৰে শতাধিক পৰিয়ালে বাস কৰা এখন গাঁৱত এটাও অপৰাধজনিত গোচৰ আৰক্ষী থানাত ৰুজু নোহোৱাটো নিশ্চিতভাৱেই প্ৰশংসনীয়। গহপুৰৰ পৰা নৱজিৎ শইকীয়া, নিউজ লাইভ।